আঙুলিৰ টিপটোৰে নহয় এই চাইডেদি পাল্পটোৰে টিপটোৰে নহয় এইখিনি পাল্প বুলি কয় এই পাল্পেদি গোটেই ব্ৰেষ্ট আৰু এক্সিলা এইখিনি আমি এক্সিলা বুলি কওঁ গোটেই ব্ৰেষ্টটো আৰু এক্সিলাটো ভালছে যদি পিটিকি চাই তাতে আৰ্লি ষ্টেজত সৰু লাম ধৰা পৰে এজ এ ডক্টৰ স্পেচিয়েলিষ্ট ডক্টৰ আপুনি যদি মহিলাৰ ব্ৰেষ্টৰ যিটো কেঞ্চাৰ এই কেঞ্চাৰটো কেনেকৈ গম পাব এগৰাকী মহিলাই আপুনি যদি প্ৰেক্টিকেলি যদি অকণমান যদি বুজাব পাৰে আমি কওঁ চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন তাৰমানে আমি ডক্টৰৰ ওচৰতো যাব নালাগে মাহত এটা ফিক্স টাইম লৈ পেলাই মাহেকীয়া হোৱা 4-5 দিনৰ পিছত বা 6 দিনৰ 7 দিনৰ পিছত নিজৰ ব্ৰেষ্টটো নিজে যদি আঙুলিৰ টিপটোৰে নহয় এই চাইডেদি পাল্পটোৰে টিপটোৰে নহয় এইখিনি পাল্প বুলি কয় এই পাল্পেদি গোটেই ব্ৰেষ্ট আৰু এক্সিলা এইখিনি আমি এক্সিলা বুলি কওঁ গোটেই ব্ৰেষ্টটো আৰু এক্সিলাটো ভালছে যদি পিটিকি চাই তাতে আৰ্লি ষ্টেজত সৰু লাম ধৰা পৰে সেইটোৱে বেষ্ট হয় চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন যিহেতু আমাৰ মহিলাখিনিৰ সময় অভাৱ ঘৰৰ ব্যস্ততাৰ মাজতে যায় ঘৰৰ কাম কৰোঁতেই যায় তো মাহত এটা দিন লৈ পেলাই তেওঁলোকে মানে মাহেকীয়া হোৱা 7 দিন 8 দিনৰ পিছত চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন কৰিলে চাফিচিয়েণ্ট আৰ্লি ব্ৰেষ্ট কেঞ্চাৰ ধুনীয়াকৈ ধৰা পৰিব পাৰে